আকাশবাণী গুৱাহাটী সাহিত্য চোৰা। আজিৰ চোৰাত আছে সংগীতা মেধিৰ গল্প আৰু মিতালী ভৰালীৰ কেইটামান কবিতা। সাহিত্য চোৰাত আজি আমি দুগৰাকী নবীন প্ৰজন্মৰ প্ৰতিনিধিৰ লেখা সামৰি লৈছোঁ। গল্পকাৰ সংগীতা মেধি আৰু কবি মিতালী ভৰালী। বিভিন্ন কাকত আৰু সাহিত্য পত্ৰিকা যোগে প্ৰকাশিত মেধিৰ গল্পবোৰ চৌপাশৰ পৰিৱেশৰ এক বীক্ষণ বুলি ক'ব পাৰি। গল্পৰ কেন্দ্ৰীয় বিষয়বস্তুৰ প্ৰতি গল্পকাৰ অধিক সতৰ্ক হ'ব পাৰিলে ভৱিষ্যতে লেখিকাৰ গল্পই উচ্চমানৰ সাহিত্যিক সম্ভ্ৰম দাবী কৰিব পৰাৰ সম্ভাৱনা আছে। এয়া ষ্টুডিঅ'ত সংগীতা মেধি। উকি দীঘলীয়াকৈ উকি মাৰি ৰেলখন যোৱাৰ প্ৰস্তুতিত সেউজীয়া পতাকালৈ শেষ ডবাত গাৰ্জনৰ সেউজ সংকেত। প্ৰাণ টাকি দৌৰিছোঁ মই। জীৱনৰ শেষ ৰেলখনলৈ দৌৰাৰ আখৰা কৰিছোঁ যেন। ৰেল চলিলেই চেহ নাপাম নেকি যেন ক'ৰবাত এটা মনোসংযোগবাদৰ যুগসূত্ৰ স্থাপিত হ'ল। মাজে মাজে এনেকুৱা হয় কিবা এটা হোৱা নোহোৱাটো আন এটা কামৰ ফলাফলৰ লগত নিজে নিজে সাঙুৰ খাই পৰে। যেনে ধৰক আজিৰ দিনটোৰ ভিতৰত যদি পঢ়ি থকা বিশেষ কিতাপখনৰ ২ পৃষ্ঠা পঢ়া শেষ নহয়, মোৰ লিখি থকা গল্পটো কেতিয়াও শেষ নহ'ব ইত্যাদি। এনেধৰণৰ বহু অবান্তৰ মনোসংযোগবাদে ক'ব নোৱাৰাকৈ মনৰ কোনোবাখিনিত ক্ৰিয়া কৰি থাকে মাজে মাজে। ৰেলখনৰ লগতো তেনে এটাই হ'ল। নাপাম বুলি ৮০% নিশ্চিত হৈও মোৰ তৰা নৰা দৌৰ। ভাৱ হ'ল যদি এইখন ৰেল নাপাওঁ জীৱনত মনে বিচৰা বৃত্তিটোৰ লগত কেতিয়াও জড়িত হ'ব নোৱাৰিম। কোনোবাখিনিত মোৰ স্বসৃষ্ট মনোসংযোগবাদৰ যুগসূত্ৰ এয়া। মোৰ প্ৰাণতাকি দৌৰা দৌৰ ভংগীমা দেখি চলিবলৈ ধৰা ৰেলখনৰ গতি মন্থৰ হ'ল। লগে লগে একেকোবে শেষৰ বিকলাংগৰ বাবে বিশেষভাৱে সংৰক্ষিত ডবাত মোৰ দীঘলীয়া জাপ এটা পৰিল। ২খন বহল মুখামুখি আসন আৰু তাৰ মাজতে বহল কিছু ঠাইৰে সৰু আহল বহল ডবা সেইটো। তাৰে অৰ্ধেক ঠাই আগুৰি আছে কেইটামান ডাঙৰ প্লাষ্টিকৰ বস্তাই। অলপ চাই মন কৰিলোঁ ভিতৰত পাচলি আদি ৰখাৰ বাবে বোধহয় এটা গেলা গেলা গোন্ধ নিৰ্গত হৈছে। বাদামৰ সৰু সৰু টুকুৰা, দুটামান চিপছৰ পেকেট আৰু চিংৰা খাই পেলোৱা সুতুৰা কাগজে মজিয়াখনত মলিন কলাজৰ সৃষ্টি কৰিছে। ডবাটো প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত হোৱা হেতুকে দুয়োফালে ষ্টীলৰ দীঘল হেণ্ডেল লগোৱা আছে। এইবোৰৰ মাজত এখন আসন সম্পূৰ্ণ খালী আছে য'ত মই খপজপকৈ বহি ল'লোঁ। ডবাটো প্ৰতিবন্ধীৰ বাবে যদিও তাত তেনে ব্যক্তি নাই। বৰঞ্চ মই বহা আসনৰ বিপৰীত আসনত মাগুৰ বৰণীয়া এজনী লুধুমী তিৰোতাই আসনখনৰ প্ৰায় আধা ঠাই আগুৰি আৰামত বহি গৈ আছে। মলিয়ন কমলা ৰং যেন লগা শাৰীখনৰ ৰং কজলা হৈছেগৈ। দুই ওঠৰ কুঁৱাৰীৰ মাজেৰে বৈ অহা ৰঙা তামোলৰ পিক মাজে মাজে মতিয়া বৰণ ধৰা ৰুমাল এখনেৰে মচি মচি গৈ আছে। কাষতে মহিলাগৰাকীৰ পুত্ৰৰ দৰে লগা ২০ বছৰীয়া ল'ৰা এটা। বস্তাবোৰৰ কাষতে সিও দুপৰৰ ভাত ভুকুমতিত ব্যস্ত বোধ হয়। ময়ো খপজপকৈ মোৰ বেগ ছাতিকে ধৰি বস্তুবোৰ সামৰি ল'লোঁ। সাধাৰণতে ভ্ৰমণৰ বেলিকা কিতাপ আৰু ফুল চাৰ্জৰ এণ্ড্ৰইড ফোনটো মোৰ সংগী হয়। আজিও স্থিৰকৈ বহি লৈ প্ৰথমে ফোনটোৰ বাৰ্তা বাকচত কিবা গুৰুত্বপূৰ্ণ বাৰ্তা আহিছে নেকি চালোঁ। হাই হাই উঠো উঠো কাহা আতা হে 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 হামাৰা মাল হে ইধাৰ আই আই এই বুঢ়ীক আঁতৰ কৰে পিটু। মোৰ কাষৰ লুধুমী তিৰোতাটোৰ হুতা মাতত খপ মকাই উঠিলোঁ। লগতে শৌচ পেচাব মিহলি এটা উৎকট দুৰ্গন্ধও মোৰ নাকত লাগিল। গোন্ধৰ উৎসলৈ মই জুমি চালোঁ। হয়, চুচৰি বাগৰি অহা অবিনষ্ট বগাচুলিমূৰীয়া থুপুকা চেহেৰাৰ বৃদ্ধা এজনী। ২ কুঁৱাৰীৰে অহৰহ লেলাতি বৈছে। চকুৰ কাষেৰে আগেয়ে খৰস্ৰোতা হৈ বোৱা এতিয়াৰ শুকান সুটি যেন বাটটো স্পষ্ট ৰূপত মোৰ চকুত ধৰা পৰিল। পিতু নামৰ ল'ৰাটো ইতিমধ্যে বৃদ্ধাক সিহঁতৰ বস্তাকেইটাৰ কাষৰ পৰা চুচৰি বাগৰি আহিবলৈ বাধ্য কৰিছে। বৃদ্ধাৰ গাৰ দুৰ্গন্ধই গোটেই ডবাটোত উশাহ ল'ব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিছে। নাকে মুখে সোপা দিও তত নোপোৱা হ'ল কোনেও। তিৰোতাজনী আৰু পিতু যথাস্থানত আহি আগৰ দৰে আৰামত বহি পৰিল। গোটেই পৰিৱেশটোৱে মনলৈ এটা বিৰক্তিৰ ভাৱ আনি দিলে। এই সময়খিনিতে মোৰ সন্ধানী চকু বৃদ্ধাৰ মুখমণ্ডলৰ ভূগোল চুই গ'ল। এনে লাগিল যেন বৃদ্ধা সাধাৰণ মগনীয়া নহয়, চকুমুখত গহীন আভিজাত্যৰ ছাপ। এটা সময় আমাৰো আছিল বুলি চকুত এটা অভিমান বিদ্যমান। কেনেকৈ হ'বলৈ পালে তেওঁৰ এই অৱস্থা?
চাব নোৱাৰি এই নিষ্ঠুৰতা। মুখ ঘূৰাই আনিলোঁ। কিবা এটা উশাহ নোপোৱা বিষ উজাই আহিল। কিছু অতীত ভাৱনাই অগাদেৱা কৰি থাকিল বহুপৰ। এখন দুখনকৈ কেইবাখনো মুখ মোৰ চকুৰ আগেদি পাৰ হৈ গ'ল। তাৰ ভিতৰত গভীৰ সাজ বহাই যোৱা পূৰ্ণিমা মাছিৰ মুখখন মন গহনত উজ্জ্বল হৈ প্ৰতিবিম্বিত হ'ল। আত্মঘাতী হৈ মৰাৰ কিছুদিন পূৰ্বে তেওঁ আমাৰ এটা দুকঠলীয়া ঘৰত ভাড়া লৈছিলহি। আত্মঘাতী। সেয়া লোকচক্ষুৰ আঁৰৰ কাহিনী। আঁৰত কি আছিল সেয়া চিৰদিন এটা সাঁথৰ, এটা গধুৰ অপ্ৰকাশ্য যন্ত্ৰণা মোৰ বাবে। মায়া এঞ্জেলৰ ভাষাত দেৰ ইজ ন' গ্ৰেটাৰ এগনি দেন বেয়াৰিং এন আনটোল্ড ষ্টৰী ইনচাইড ইউ। অহাৰ দিনাই মন কৰিছিলোঁ, চকুমুখত কি যে এক দ্যুতি, ব্ৰতবৃক্ষৰ স্থিৰতা আৰু পৰ্বতসম গাম্ভীৰ্য তেওঁৰ ব্যক্তিত্বৰ ভূষণ। কিন্তু ধৰিব পাৰি জীৱন সংগ্ৰামত পিষ্ট এখন শুকান মুখ, মদপী পুতেকৰ সৈতে অসুখী সংসাৰ। প্ৰতিদিনে দেখিছিলোঁ 4 বজাতে শুই উঠি পূজাৰ যোগাৰ কৰা। সতেজ ৰক্তজবা, অপৰাজিতা, বিল্বপত্ৰ আদি উপচাৰ সজাই শংখ ঘণ্টা কাহ বজাই ধূপ ধূনা উৰুলিৰে গোটেই চৌহদটো দেৱালয় যেন কৰি তুলিছিল। নিজৰ কোঠাৰীটোতেই সৰুকৈ মৰম লগা থাপনা এখন সজাইছিল। ইমান আকুতি আৰু আত্মসমৰ্পণৰ ভাৱ। কণমানি এজনীৰ দৰে ভাবিবলৈ লৈছিলোঁ মাছিৰ থাপনাৰ দেৱসকল জীৱন্ত আছিল যেন। কিন্তু তেওঁৰ চকুলোৰ অৰ্ঘ দেৱসকলে নুবুজা বাবে প্ৰায় সেই জীৱন্ত যেন লগা দেৱসকলৰ প্ৰতি মোৰ খং উঠিছিল। কিমান দিন যে 5-6 বিধ ব্যঞ্জনৰ জুতি লগা দুপৰৰ সাজ তেওঁ সোপাকে চুৱনিত পেলোৱা দেখিছিলোঁ। চকুৱে চকুৱে পৰিলে তেওঁ কৈছিল, না গো, নষ্ট হয়ে গেছে সব, তাই ফেলেছে। সেইদিনা মাছিক ৰাতিৰ সাজ ৰন্ধা দেখা নাছিলোঁ। কি দুখ আছিল মাছিৰ? কি দুখত তেওঁ দুখৰ অথাই সাগৰত নিমজ্জিত হ'ব লগা হৈছিল? প্ৰশ্ন হৈছিল প্ৰায় ৰাতি মাক পুতেকৰ দ্বন্দ্বই কাঁহী বাতি জৰ্জৰাই সৰুৱাৰ শব্দ কঢ়িয়াইছিল যেন নৰকৰ ঘণ্টাহে বাজিছিল নিতাল চৌহদটোত। কিন্তু পাছদিনা পুৱাই পুনৰ দেৱতুষ্টিৰ বাবে তেওঁৰ আকুল প্ৰাৰ্থনা। তাৰ পিছত নীলা অথবা পিতৰঙী সৰু ফুলীয়া আঁচলৰ থকথকীয়া কপাহী শাৰীখনেৰে প্ৰতিদিনে এখন সৰু থালত এটা বাটাচা আৰু 2টা আঙুৰেৰে অলপ বুট দি গৈছিল। কেৱল বৃহস্পতিবাৰে এটা খুব সোৱাদযুক্ত ক্ষীৰৰ মিশ্ৰণ যোগ হৈছিল প্ৰসাদখিনিৰ লগত। মুখখনলৈ চাইছিলোঁ। কেতিয়াবা চকুৰ তলটো অসম্ভৱ কলা পৰিছিল। প্ৰতিদিনে মাছিয়ে ৰাতিৰ কোৰহালৰ কাৰণ জানিব বিচাৰিম বুলি খৰধৰকৈ আঁতৰি যায়। কিবা সোধাৰ আগেই তেওঁ তলৰ চিৰি পাইগৈ। কামে কাজে চিন্তাই এনেও বৰ কাজি তিৰোতা তেওঁ। ছালৰ আভাই 60 ভাগ অতিক্ৰম কৰা বুলি জানিব নিদিয়ে যদিও দুচকুৰ ক্লান্ত চাৱনিত প্ৰৌঢ়ত্ব তেওঁৰ সংগী হৈছে বুলি জানিব পাৰি। মাহেকত এবাৰ বা দুবাৰ তেওঁ দিনটোৰ বাবে বাহিৰলৈ ওলাইছিল। স্বামীৰ পেঞ্চনৰ টকাকেইটা আৰু মাহটোৰ যাৱতীয় বজাৰৰ বাবে। প্ৰতিবাৰেই মন কৰিছিলোঁ যে তেওঁ অন্য বজাৰৰ লগতে এটা মোটা অংকৰ কিতাপৰ টোপোলাও ক্ৰয় কৰিছিল। বংকিমচন্দ্ৰ, ৰবি ঠাকুৰ, জীৱনানন্দ, বনফুল, মহাশ্বেতা, আশাপূৰ্ণা, জয় গোস্বামীৰ পৰা তছলিমালৈ প্ৰতিজন লেখকৰ বাচক বনীয়া ৰচনা সংগ্ৰহ কৰাটো তেওঁৰ এটা চখ আছিল। তেওঁৰ এটাই মাত্ৰ সৰু ষ্টীলৰ আলমাৰীটো ভিন্ন স্বাদৰ বাংলা গল্প উপন্যাসেৰে ঠাহ খাই আছিল। আবেলি সময়ত এযোৰ ডাঠ কফি ৰঙীজ ফ্ৰেমৰ চশমাৰে বিচনাখনত আউজি পঢ়ি থকাটো তেওঁৰ এটা অভ্যাসত পৰিণত হৈছিল। কেতিয়াবা সৰু টোকা বহীখনত কিবা টুকি ৰাখিছিল। ময়ো কেতিয়াবা কিতাপবোৰ লিডিকি বিদাৰি চাওঁতে তেওঁ হাঁহি কৈছিল, মইনা, আমার কাছে বস, খুব ভালো বই এগুলো। তুমি লিখতে আগ্রহী? হাতটা ভালো হবে, পড়। মই কিছুপৰ পঢ়ি গুচি আহিছিলোঁ। মাছিয়ে গমেই নাপাইছিল। ধ্যানমগ্ন ঋষিনীৰ দৰে শুভ্ৰ বেশে তেওঁ কাহিনীবোৰত হেৰাই গৈছিল যেন। আচৰিত হৈ চিন্তা কৰিছিলোঁ, সকলো কামতে কাজি আৰু খুব পৰিপাতি মাছিৰ প্ৰতিপালনত ক'ত ভুল হৈ গৈছিল। মদৰ নিচাই অহৰ্নিশে মাতাল কৰি ৰখা মহেশ বাবুক দেখিলে এনে লাগিছিল যেন তেওঁ পূৰ্ণিমা মাছিৰ তেজ নহয়। কেনেকৈ আদৰ্শৰ ইমান তফাত থাকিব পাৰে? মাছে ভৱিষ্যত বিপদৰ বাবে ফিক্সড ডিপজিট কৰি ৰখা পইচাকেইটা ভঙাই আনি সি বেপাৰ কৰিবলৈ বিচৰা কথাটোৰ পৰা আৰম্ভ হোৱা বিষয়টোৱে পাছলৈ বহু কথাই সামৰি লৈছিল। কাজিয়া বাঢ়িছিল। 2টা বিপৰীত মেৰুৰ এখন পৃথিৱী একেখন ছালৰ তলত দিবাৰাত্ৰি পাৰ কৰিব পৰা নাছিল। মানসিক ব্যৱধানে লাহে লাহে মাছিৰ অপত্য স্নেহত ঘূণ লগাইছিল। এদিন চাগে ধৈৰ্যৰ কাঠি খুলকিছিল তেওঁৰ। দিন দুপৰতে মাছিৰ হিয়া ভঙা চিঞৰত আমাৰ চৌহদটোত নিউ ফেচৰ আৰ্তনাদ ধ্বনিত হৈছিল যেন। দৌৰি গৈছিলোঁ মাছিৰ কোঠালৈ। বন্ধ দুৱাৰৰ ভিতৰত 2 মেৰুৰ খকাখুন্দা আৰম্ভ হৈছিল। খুব জোৰে
অশ্ৰাব্য গালিগালাজ চলিছিল দুয়োৰ মাজত। লাহে লাহে দুৱাৰৰ মুখত চুবুৰীয়াবোৰ গোট খাইছিল। লাজ ভয়ত মই ঠকঠককৈ কঁপিছিলোঁ। কাজিয়া ডাঙৰ হৈছিল। ঘৰত অকলে থকা বাবে সকলো প্ৰশ্নবান মোৰ ওপৰতেই পৰিছিল পোনপটীয়াকৈ। এনে হাই কাজিয়া কৰা মানুহ ভাড়ালৈ দিয়াই ভুল। হয় দিয়কহে, দেখিছো নহয় বৰ উৎপাত মদপিটোৰ। মানুহজনীক জ্বলাই মাৰিছে ই। মাক পুতেকৰ এনে কাজিয়া আগেয়ে দেখাই নাছিলোহে। হৰি হৰি, কি যে দিনকাল আহিল। মাইকী মানুহবোৰে বুবু বাবা কৰিছিল। কেইজনমান মতা মানুহে দুৱাৰত জোৰে জোৰে ঠকিয়াইছিল। উফ, কি কৰোঁ? ময়ো চিঞৰি দিছিলোঁ ক'ব নোৱাৰাকৈ। এতিয়াই দুৱাৰ খোলক, খোলক দুৱাৰ। কোঠাটো নিজান পৰিছিল। এটা ক্ষীণ উচপনিৰ মাজতে শলখাডাল খোলাৰ শব্দ হৈছিল। তাৰ পিছত দুদিন মহেশবাবুৰ দেখা দেখি নাছিল। দুদিন পাছত হঠাৎ মহেশ আহি থলপোৱাতে আমাৰ পদূলিত হাজিৰ হ'ল। চকুমুখত কন্দনামোৱা এটা ভাৱ। হেমেনা হেমেনিকৈ সি মোক কৈ গ'ল, ময়না, আমার ভুল। সেদিন খাওয়াটা একটু বেশি হয়েছিল। আমি এখন মার সামনে মুখ দেখাতে পারি না। তুমি আমার সঙ্গে এসো, মার সঙ্গে আমার দেখা করিয়ে দাও। প্ৰায় নমস্কাৰৰ ভংগীমাত মোতকৈ প্ৰায় 10 বছৰ ডাঙৰ মহেশে নিজৰ মাকৰ সৈতে লগ লগোৱাৰ বাবে মোক কুতৰিছিল। প্ৰতিবাৰ ভুল বুলি জানিও ভুলবোৰ কৰি গৈছিল। তথাপি মাছিৰ জীৱনলৈ চমৎকাৰৰ দৰে সুখ অহাটো বিচাৰিছিলোঁ চাগে মই মহেশক তাতেই থৈ গপগপাই তললৈ নামি আহিছিলোঁ। মমতাৰে অশ্ৰুসিক্ত হৈছিল মানুহজনী। তেওঁ তেওঁৰ বাবুৰ লগত দীৰ্ঘ সময় জুৰি কথা পাতিছিল। কিছু সময় পাছত মহেশে মোক গৰম ফুলৰি কেইটামান দি দুপৰীয়াৰ সাজৰ বাবে মাছ আনিবলৈ ওলাই গৈছিল। সেইদিনাৰ আবেলিয়ে ঘটনাটো ঘটিছিল। বোধকৰো 3:30 বাজি গৈছিল তেতিয়া। এটা গগন বিদৰা চিৎকাৰে চৌহদটো কঁপাই গ'ল। আমি মৰলাম গো, আজ আমি শেষ, আমায় বাঁচাও। চিঞৰ শুনি উধাটো খাই লৌৰি আহিলোঁ মই। অজস্ৰ সংখ্যাৰ মাজেদি নিশ্চিত হৈছিলোঁ যে হে মাছিৰ চিঞৰ। উৰি যোৱা দি গৈছিলোঁ মাছিৰ কোঠালৈ। কোঠা পাই মোৰ ভৰিৰ তলৰ মাটি খহি গৈছিল। এটা অৰ্ধজ্বলা দেহ লৈ মাছি মাটিত বাগৰি আছে। কেৰাচিন তেলৰ ষ্টভটোৰে হো হোৱাই শিখা উধাব লাগিছে। মাছিৰ কঁকালৰ তলৰ অংশত চেতশাৰীখন উজ্জ্বল ৰঙা বাখৰৰ জাল যেন হৈছে। চেডেলি ভেডেলি ৰাতিৰ কাহিয়ে এয়া দুপৰীয়াৰ সাজৰ পাছৰ ঘটনা বুলি মোক কৈ গ'ল। কেৰাচিনৰ গোন্ধৰ লগত মানুহ পুৰা গোন্ধ এটা মিহলি হৈ মোৰ পেট মূৰ উজাই আহিল। এজন দুজনকৈ চুবুৰীয়াবোৰ গোট খালে। কেইজনমানে ঘটনাৰ আকস্মিকতাত কিছু দূৰত বিমূঢ়ভাৱে জুম বান্ধি থাকিল আৰু কেইজনমান উদ্যমী মানুহে জুই নমোৱাৰ চেষ্টাত ব্ৰতি থাকিল। ইফালে আমি কেইজনমানে মাছিক পৰিচৰ্যা কৰি আছো আৰু লগতে চৰকাৰী 108 সেৱালৈ উপৰ্যুপৰি ফোন কৰিছো। প্ৰায় এঘণ্টা বিৰতিৰ পাছত বহু তথ্য সুধি সুধি 108 সেৱা আমাৰ পদূলিত ৰল। মাছি কাহানি বাই মূৰ্ছা গৈছিল। বাবুৰ তেতিয়ালৈ দেখা দেখি নাই। আনে নেদেখাকৈ নেদেখাজনলৈ চকুলোৰ অৰ্ঘ্য দিছো। তেনেতে কৰবাৰ পৰা বাবু আহি ওলাল। আহি আচৰিত হৈ ৰাউচি জুৰিলে। কি হলো আমার মার? মাছিৰ কাষ চাপি আৰু জোৰে তালফাল লগালে। ও মা, কে তোমার গায়ে আগুন লাগালো? তোমার কি হলো মা? কি হবে এখন? বাবুৰ অসংলগ্ন কথাবোৰত কাণ নিদি কেইজনমান উদ্যমী ব্যক্তিৰ সহযোগত মাছিক হস্পিটেললৈ লৈ যোৱা হ'ল। বাবুকো এজনে মটৰ এখনত উঠাই পাছে পাছে লৈ গ'ল। মাছিৰ কোঠালৈ উভতি আহিলোঁ। ধোৱা ধুবৰিত এটা শ্মশান যেন গোন্ধে গোটেই কোঠাটো চানি ধৰিছিল। কোঠাটো তলা লগাই মই গুচি আহিছিলোঁ। হস্পিটেলৰ বাৰ্ণ ৱাৰ্ডটোৰ সেই বিশেষ কোঠাটোত এবাৰ যোৱাৰ পিছত দুনাই মোৰ যাবলৈ সাহ হোৱা নাছিল। মাছিৰ খবৰ কৰিবলৈ তেওঁৰ বাপেকৰ ঘৰৰ কেইবাজনো আত্মীয় আহিছিল। মাছিৰ সেই বিভৎস ৰূপটো মোৰ চকুত পিশাচৰ দৰেই আছিল, যিয়ে প্ৰতিনিয়ত তেওঁৰ সত্তাক খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল। সেয়া এটা দুৰ্ঘটনাই নাছিল, হাতৰ হৈ দুলিছিল মন গহনত। কিয় জানো মাছিৰ বাবুক হত্যাকাৰী সজাবলৈ মন গৈছিল। আইনৰ মেৰ পেছত তাক আজীৱন কাৰাবন্দী কৰি থব মন গৈছিল। ঘটনাৰ প্ৰায় এসপ্তাহৰ পাছত এদিন মোৰ অনুপস্থিতিত বাবু আহি আমাৰ ভাৰতীয়ৰ হাতত অনাদয় ভাড়াকেইটা দি বস্তাবোৰ ট্ৰাক এখনত ভৰাই লৈ গৈছিল। মই ঘৰ পায়ে কথাটো গম পোৱাত কিতাপেৰে ঠাহ খাই থকা ষ্টীলৰ আলমাৰীটোৰ কথা চেৰেংকৈ মনত পৰিছিল। এটা পৃষ্ঠা কেতিয়াও লুটিয়াই নোচোৱা বাবুৱে সোপাকে বিক্ৰী কৰিব হয়তো। ৰূপালী কীট এটা বিষ এটা হৈ উজাই আহিছিল। কেৱল এয়াই নে, উজ্জ্বল মুকুটেৰে সুসজ্জিত থাপনাখনৰ জীৱন্ত যেন লগা দেৱগণ চকুৰ আগত অগাদেৱা কৰি থাকিল বহুপৰ। একান্ত সাক্ষী নাছিল নে সমস্ত সাঁথৰৰ সিহঁত? দেখা নাছিল নে সেয়া হত্যাকাণ্ডৰ চেষ্টা নে আত্মহত্যাৰ গোপন অধ্যায়ৰ এটা পৃষ্ঠা আছিল? ক'ত গৈছিল তেতিয়া সিহঁত? সিহঁতৰ অৱস্থিতিত কেনেকৈ হবলৈ পালে সিহঁতৰেই একান্ত অনুৰাগীৰ এই চৰম দুৰ্দশা? ক্ষোভত পাতি পৰিছিলোঁ মই। ঘটনাৰ এমাহ পাছত এখন মলিয়ন ধুতি পিন্ধি কেশবিহীন মুণ্ডৰে বাবুৱে খালী ভৰিৰে আমাৰ নঙলা মুখত আহি ওলাইছিল। সেইৰূপে এটা গভীৰ হুমনিয়াহেৰে মোৰ সমগ্ৰ সত্তাক আসন্ন কৰি তুলিছিল। চকুৰ প্ৰচাৰতে পাপ পুণ্য কৰ্মফল ভোগ যন্ত্ৰণা এইবোৰৰ সংজ্ঞা একাকাৰ হৈ গৈছিল।
আই পিটু আই মৰণ নহা উচ্ছা না তই ইছ ঘুমটি চাও তাৰ উঠত বস্তা দাং লুধুমীৰ মাতত মই সম্ভিত ঘূৰাই পালোঁ। ক'ত আছো? ট্ৰেইনতেই। ইতিমধ্যে তিতিক 50 টকাৰ উপঢৌকনেৰে মেনেজ কৰি মানুহজনীয়ে পিতুৰ লগত লগ লাগি নাৰেংগীতে টানি টানি পাচলি ভৰ্তি গধুৰ বস্তাকেইটা নমালে। বেছ বলৱান তিৰোতাজনী। পিতুৱে পৰা নাই। তাই তাক গালি পাৰি পাৰি বস্তাবোৰ নিজেই দাঙিছে। বস্তা নমোৱা শেষ হোৱাত গাড়ী চলিল। আবেলিৰ এচেৰেঙা হেঙুলিয়াই দবাটোত ইখত সেন্দুৰীয়া আভা ছটিয়ালে। বৃদ্ধাৰ মুখখনো বেকা হেঙুলীয়া ৰশ্মি এটাই চুই গ'ল। বৃদ্ধা টোপনি গৈছে। গভীৰ জীৱন চাকনৈয়াৰ অযুত সংগ্ৰামৰ সুঁতিত কোনো বাবুৰ হাতত অপদস্থ হোৱাৰ ভয়ত পূৰ্ণিমা মাছিৰ দৰে বৃদ্ধাই গাত জুই লগাবলৈকে সাহ নাপালে চাগে। নাইবা কোনোবা বাবুৱে জুই লগাবলৈ যোজা কৰোঁতেই পিন্ধা হাজেৰি ফলাইছে বা তেওঁ। ইতিমধ্যে 2.5 ঘণ্টা যাত্ৰা সামৰি ৰেলখন গুৱাহাটী ষ্টেচনত ৰ'ল। গোৱালপাৰাভিমুখী যাবলগীয়া নতুন যাত্ৰাত পুনৰ এসোপা নতুন মানুহ দবাটোত উঠাৰ বাবে হেতা ওপৰা লগালে। আমাৰ দবাটোত কম মানুহ দেখি এদল মানুহ হৰহৰাই সোমাই আহিল। নমাৰ প্ৰস্তুতিত থকা ল'ৰা এটাই বৃদ্ধাক ধৰাধৰিকৈ নমাই দিলে। ষ্টেচনত নামি বৃদ্ধাই দিকবিদিক হেৰুৱালে। ঠিকনা নাছিল যে তেওঁৰ। শূন্য দুচকুত আশ্ৰয়হীন আকাশ এখন ওলমি ৰৈছিল। লাহে লাহে বৃদ্ধাৰ শৰীৰৰ গোমূতৰ গোন্ধ কেনেবাকৈ যেন পূৰ্ণিমা মাছিৰ ধূপ গন্ধ তেল আৰু নৈবদ্যৰ মা গোন্ধলৈ পৰ্যবেক্ষিত হৈছিল। দুধাৰি গৰম নিমখীয়াই ভিৰ কৰিছিল মোৰ ওঠত। কঁপি গৈছিলোঁ ভিতৰৰ মইজনী। খপজপকৈ কিছু খোৱা বস্তুৰে অলপ টকা বৃদ্ধাৰ অযত্নপালিত হাতত গুজি ছায়াটো কলা ছানগ্লাছযোৰ পিন্ধি খোজ লৈছিলোঁ। মোৰ খোজ যিমান খৰ হৈছিল পূৰ্ণিমা মাছি বৃদ্ধাৰ লগতে মোৰ সাদৰী আইজনীৰ 6 জৰী চকুৱে সিমান বেগত সেইদিনা মোক একেলগে খেদা যেন লাগিছিল। মোৰ আই তেওঁতো এটা বহুদিনীয়া অভিমান বুকুত সামৰি বহু বছৰ আগেয়ে আমাৰ পৰা বিদায় লৈছিল। কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে সেই অপত্য আবদাৰ আৰু আকুলতা লৈ পাছফালৰ পৰা তেওঁ মোক মইনা মাত দিয়া যেন শুনিছিলোঁ। ঘূৰি চাই বৃদ্ধাক বহু দূৰত দেখিছিলোঁ। অনিমেষ নেত্ৰে তেওঁ মোলৈ চাই আছিল। উঠিব পৰা নাছিল। তেওঁলৈ পূৰ্ণিমা মাছি আৰু আয়ে হাত দুখন আগবঢ়াই দিয়া যেন লাগিছিল। মই চাব পৰা নাছিলোঁ সেই দৃশ্য। পলাই আহিছিলোঁ নিজৰ পৰা নিজলৈ। তিনিওটা সত্তা এটা বিন্দুত মিলি গৈছিল যেন। একেই আছিল দুখ অভিমান অথবা আবদাৰৰ সুৰ। যন্ত্ৰণাবোৰৰ উৎস হোৱা আপাত দৃষ্টিত বুজন যেন লগা সত্তাবোৰৰ ভুলবোৰে তেওঁলোকক চিৰশান্তিৰ সৰগৰ একোটা উজ্জ্বল তৰাত পৰিণত কৰিছিল। মোৰ পিতৰঙী আচলখনৰ আগটো এবাৰ চেপিব পৰা হৈছিল আৰু দ্ৰুত খোজত ধ্বনিত হৈছিল। তোমালোকেতো নাজানা যে তোমালোকৰ অদেখা অচপনিবোৰে মোৰ ঘুমতি ভাঙে, শুবলৈ নিদিয়ে। তোমালোকৰ কুতৰগত অক্ষিত তলবলাই থকা জীয়াই থকাৰ ইচ্ছাবোৰক, সুখী হ'বলৈ বিচৰা সপোনবোৰক মই উজ্জীৱিত কৰি তুলিব পৰা হ'লে। কিমান অসহায় মই। মনটোক কতবাৰ সামৰি থওঁ। চকুলো নেপেলাওঁ আজিকালি। আশাবোৰক পূৰ্ণতা দিবলৈ সক্ষম নোহোৱা পৰ্যন্ত তোমালোকৰ চকুলো নৈৰ দৰেই ববলৈ দিয়া। লাহে লাহে এটা সংকল্পই ভিতৰি প্ৰাণ পাই উঠিল। নহয়, নৈৰ দৰে নহয়। কিমান দিনলৈ বব আৰু? তোমালোকৰ মমতাসিক্ত চকুলোবোৰ বৈ বৈ শুকাই যাবলৈ ধৰা সুতি হ'বলৈ নিদিম আৰু। ষ্টেচনৰ পৰা বাহিৰ ওলাই আহোঁতে সন্ধিয়াৰ নিয়ন লাইটবোৰ জ্বলি উঠিছিল। আন্ধাৰৰ বেহুক ভেটা দিবলৈ পোহৰৰ চেষ্টা আৰম্ভ হৈছিল। সূৰ্যে দিনটোৰ কাৰ্যভাৰ সামৰিছিল। জোনটোলৈ আগবঢ়াইছিল আলোকদীপ্ত ৰজনী এটাৰ গুৰুভাৰ। এই আকাশ তৰালিৰে ভৰা জোনটোৰ ছবিখনে মোক সাহ দিয়া যেন লাগিছিল। তাৰ পাছত মোৰ খোজবোৰ আৰু খৰ হৈছিল। সেয়া আছিল সংগীতা মেধিৰ চুটিগল্প উকি। সাহিত্য চৰাত এইবাৰ আগবঢ়াইছোঁ আন এগৰাকী সম্ভাৱনা বহনকাৰী নৱাগতা মিতালী ভৰালীৰ কেইটিমান কবিতা। কবিতাৰ শিৰোনাম প্ৰেমৰ পাঁচালী। কামসোণাৰো ফুলিছে, কামকলাৰ ঈশ্বৰে বজাইছে, নীল বৰষুণৰ তানপুৰা, নামিছে জলপৰি বৰষুণৰ বাহুৰে পিছলি, আৰু খুলি দিছে নাভিৰ তলৰ ছেফটি পিন। তুমি শাওনৰ বাৰিষাৰ পুৰুষৰ অহংকাৰ, সোঁতৰ স্তম্ভলেখক, উষাৰ উৰণ ধ্বনি পিঠিত গুজি, ঘূৰি আহিছা ৰাতিৰ ৰুদ্ৰক যমুনা মুখত এৰি, আৰু আনিছালৈ প্ৰেমৰ পাঞ্চাল ভাঙি। বক্ৰ কুটিল তোমাৰ হাঁহিৰ ফিৰিঙতিয়ে, পুৰি নিছে ধানৰ গাখীৰতী থোক। কথাৰ কেঁকুৰাই তোমাৰ চুহিছে মোৰ ওঠৰ অশোক ফুল। তুমি তীব্ৰ তৰুণ গন্ধৰাজ,
ভাটিয়ালি গুণগুণ গুটিমালি সন্ধ্যাৰ গৰবিনী গোপিনীৰ গন্ধ হৰৈ তুমি কৃষ্ণ সাগৰৰ ৰিং এটা হৈ বৈ আহা দেৱতাৰ গাত লাগি ধৰা চুলিৰ সোণ সংগ বিচাৰি কোন দেৱদাসীৰ চিৎকাৰ ঢৌ গুচি যায় সুমথিৰা ৰদৰ পাত ছিঙি তোমাৰ হৰ তুলিকাই মোৰ বুকুৰ পানীসুৰৰ ছাল কাটে নাচি উঠে তেজত মোৰ শালংকৃতা কালি ধ্বংসৰ ধানেৰে ধন্য যাযাবৰী আলিংগন উভতনি যাত্ৰাৰ সেন্দুৰ লাগি ধাৰণ কৰে পৰাজয় অস্তবাহুৰ আদৰণি মুদ্ৰাই আঁকোৱালি ধৰে মোৰ নিৰ্মাণ স্তুতি তোমাৰ ৰুখৰ বলিহাল ধুই নৈ হৈ বৈ যায় জলপৰীৰ স্বগতোক্তি বিন্দুত সিন্ধুৰ বন্দিত ৰচনা শামুকৰ খোলাইৰি উঠি আহে জোনৰ মুকুতা চন্দ্ৰসেনা নীল নগৰ ভাঙি লানি নিচিঙা ৰেলৰ দৰে ৰঙা ঘৰবোৰত সূৰ্যই আৰি দিয়ে সোণসংগ পতাকা জ্বলি উঠে বিপুৰৰ বৃহন্নলা বন কুকুৰাৰ ডাকে কামোৰা নীলাচলৰ নৰকাসুৰ ভগ্ন ৰেখাৰ প্ৰান্তৰত তুমিও নত জানো ভগ্নমূল তোমাৰ কীৰ্তিময় বাহু ফেনেকি লংকেশ্বৰ জলেকীয় সীতাসতীৰ সেন্দুৰ হতভিষা যুগৰ জেং ভাঙি বৈ আহে কুৰুক্ষেত্ৰহাৰ পাৰ্থ সাৰথীৰ তীক্ষ্ণ দুটিয়েহে বিন্ধা কৰে লৌহ লোণদ্বাৰ শাওনৰ ধনুৱে আকাশত জোৰে তমোময় গুণ আকাশে ঢালে তাত নীল নক্ষত্ৰ সুদূৰ জোৱাৰ ভঙা মানুহজাকক পানীৰ চিঞৰে লৈ যায় এদিন চেনিকমৰ ব্যস্ততাই সাৱটি ধৰে মানুহৰ দিন সুদিন অসুখ অসুয়ালৈ বুলি ঈশ্বৰে পোনাই কলকিৰ কলতান ঘৰমুৱা নাবিকৰ উঠত ৰৈ যায় শস্যৱতী তোমাৰ ধানৰ গান মৈথুন উৎসৱ ৰাতি ৰাতি বৃন্দাবন নক্ষত্ৰৰ নীল জাগৰণ নীলা পদুমৰ বিচনাত নদীময় নাৰীৰ গোন্ধ নীল সাগৰৰ সোঁত পিন্ধা তুমি কোন পুৰুষ টোপনিৰ বিগ্ৰহ ভাঙি কৰিছা বিদ্ৰোহ উৰুলি উৎসৱৰ ৰাতি কাছিৰ দৰে নাচি উঠা পোহৰত জোনৰ মুখৰ মেঘ ভাঙি আনা পানী শস্য প্ৰাৰ্থনাৰে তিতি বুৰি চুই দিয়া বসন্তৰ ভৰত দুখ হোৱা বুকুৰ গৌৰৱ বৈ আহে নদীময় নাৰীৰ দুগ্ধ নিজৰা দুটি ৰাতিৰ ভেটে বাট ভেটে আঙুলি মুৰুলি কৰি ৰাতিৰ গোসাঁই ছিঙি নিয়ে পোহৰৰ পাৰিজাত লতাবোৰৰ সেউজী মাতে আলিংগন কৰে ৰাতিৰ উদ্ধত চাম্বৰণীয়া বাহু তুমি মালযুঁজ কৰা আগ্ৰাতিৰ অঘৰীবোৰৰ হতে আৰু নীল নদীৰ সোঁত ছিঙি আনি ভাঙি পেলোৱা নৈ শব্দৰ নিৰ্মাণ ৰাতি ৰাতি নীলমতীৰ কলহৰ ডিঙিত তোমাৰ কণ্ঠৰ নীল কলতান বতাহে মেলি ধৰে চকুৰ মণিত ভেটা ভাঙি গুচি যোৱা নদীৰ নিচান নিদ্ৰিত মাছবোৰৰ চকু ফুটা কৰি জ্বলি উঠা তুমি নীল নিদ্ৰাৰ দেৱী ৰাতি দুৱাৰ মুখত তোমাৰ আখৰৰ আবাহন ফুট ফুট হালধীয়াৰ হতে পানীৰ সূতাৰে গাঁঠি শোলা আনা শাওন আনা নীলাম্বৰ মাটিৰ সীতাৰ কাণত বাজক কুমাৰী শস্যৰ হৰ্ষত ধ্বনি ঢেকীয়া পতীয়াৰ জ্বৰ মুনি আৰু তিৰোতাবোৰে ঢেকি দিয়ে ঘনে ঘনে ঢেকীয়া পতীয়াৰ জ্বৰে খেদে ৰাতিৰ অৰণ্যত ধান বান্ধে চাউল খুন্দে দিনৰ পিঠিৰ চলং কাটি বহি থাকে ঢেকীয়া পতীয়াৰ জ্বৰ শাল বনত হৈচৈ লাগে পানীৰ সমদলে আহি মানুহজাকৰ বাট ভেটি ধৰে মাটিৰ গোসাঁয়ে মূৰ তুলি চালেই বিন্ধে হাও পাতে
সভাহত আপোনালোকৰ নখৰ চেপাত নৈ মৰে, নীলগিৰিৰ মণিকূট খহি পৰে, নাৰী নদীৰ নেজত ধৰি চিলা গাঠে কোনে, সন্মুখত যেন সতৰু শাল, ওঠত ফুলে সৰস্বতী সলিল, ৰাতিৰ গুহামুখৰ ৰান্ধাৰ কাটি ওলাই আহে ঢেকীয়া পতীয়াৰ জ্বৰ, মুনি তিৰোতাবোৰে পিন্ধি লয় কণা মুচৰিৰ চকুৰ পোহৰ, দলে দলে ফুলে দুপৰ মালতী, হাড়বোৰৰ জোঙা শিংবোৰে কাঢ়ি নিয়ে সূৰ্যৰ সোণ, দিনৰ বুকুত ঢৌ তোলে ঢেকীয়া পতীয়াৰ জ্বৰে, ঘড়ী ফুলবোৰৰ ঐশ্বৰ্যই কথাৰ সিন্ধু ৰচনা কৰে, তুতি ফুল ফুলে আঙুৰ বনৰ মালিতাৰ মাজত, হেউমনা যুঁজাৰুবোৰৰ মূৰৰ ওপৰত সন্ধ্যাৰ পাগুৰি চৰে। ৰাসলীলা। কানাই মুৰুলি বজাই, ৰাতি শৰতৰ ৰাধা মেলা খিৰিকী মুখত, ভৰা জোনে আহি ৰথ ৰখাই, উঠি আহে যমুনাৰ জলস্তম্ভ, যুগমায়া বৃত্ত ঘূৰে, মোহনৰ মুৰুলি মাতে, দুৱাৰৰ দাং ভাঙে, কামচৰাইৰ দেউকা পিন্ধি লৰি আহে গোপজায়া, সমৰ্পিত শৰীৰৰ বকুল ছিঙি নিয়ে বনমালী, স্পৰ্শমণি পিন্ধি জ্বলি উঠে দে নিসৰ্গৰ অহংকাৰ, তৰা ৰূপধ্বনি বাজি থাকে কানাই লুকাই, মেঘে ঢকা বিৰহিনী বালা, বৃন্দাবনৰ মাটি খান্দি পাই কৃষ্ণকায়া, পানী পখিলাই খেদি ফুৰা গোপজায়া, ওঠত ঘহে তুতি ফুলৰ লালিত্য, এক বিশাল পুৰুষে মূৰৰ ওপৰত তুলি ধৰে গোবৰ্ধন চা, কৃষ্ণময় শৰীৰ পিন্ধি নাচে গোপিকা, বৃন্দাবনী বতাহ বলে, সমৰ্পণৰ শিমলু সেউতাত, কৃষ্ণ শিখা জ্বলি থাকে। 3.5 ডে, 7 দিনে সোণৰ হৰিণৰ দেহৰ গোন্ধ, 3.5 ডে লংকেশ্বৰ, সকলো মায়ামৃগ সকলো, তোমাৰ প্ৰেয়সীৰ চুলিৰ কেঁকুৰাই বেহু ৰচনা কৰে, ফুলি উঠে চকুত নীলা পোহৰৰ বিষগ্ৰন্থি, আৰু দংশন কৰে তোমাৰ কপালৰ তলৰ সূৰ্যোদয় আৰু বসন্তৰ সেউজীয়া ৰেখাবোৰক, টেৰিছত ৰাতিৰ 11টা চিলা উৰে, তোমাৰ চেলফোনেৰে দৌৰি অহা সুৰৰ সৰপাতে তোমাকেই বিন্ধি ধৰে ৰাতি মটৰ মাহৰ খেতিত, তুমি পিন্ধা 10 আঙুলিত জোনৰ ভৰপূৰ বয়স, তৰমুজৰ খোলাত শুই থকা বেলিৰ কুহুমটোলৈ দলিয়াই বিষবলয়, লংকেশ্বৰ, টোপনিৰ সোঁতত ভাহি ফুৰা তোমাৰ পত্নীৰ মীনা কৰা দেহ মংগল তুলসীয়ে বৰণ কৰে তোমাক, কপালত ফাটি পৰা ৰঙা ডালিম, হাতৰ মুঠিত গোন্ধাই শস্য প্ৰাৰ্থনাৰে তিতি উঠা বকুল, কিয় কাটা লংকেশ্বৰ তৰোৱালৰ তীক্ষ্ণতাৰ লাঞ্ছনাৰে শিপাৰ সৌৰ্য, ৰাতি হাতীৰ পিঠিত উঠি তোমাৰ পত্নীয়ে যে হহি থাকে সিজুকাইতৰ নখৰ আচুৰ, সেন্দুৰ আৰু শোণিতৰ চকা ডুবে, তোমাৰ পত্নীৰ ক্ষীৰসাগৰৰ ঢৌ ভাঙি বিষকন্যাই গা ধুৱে, বৈ আহে হীৰেৰে সান্নিধ্যৰ সন্ন্যাস যাত্ৰা। সেয়া আছিল মিতালী ভৰালী। আৰু ইয়াৰ লগে লগে আজিৰ সাহিত্য চৰা অনুষ্ঠানটিৰ অন্ত পৰিল। আজিৰ অনুষ্ঠানটিৰ সম্পাদনা সহযোগী ৰুণামণি বৰা, প্ৰযোজনা তপন দত্তৰ।